নমস্কাৰ সকলোকে। এয়া হ'ল আমাৰ গাঁৱৰ পৰা অনা চাউলৰ গাঁৱৰ আমাৰ খেতিৰ চাউলৰ এয়া চাউল ধোৱা পানীখিনি। আৰু এই পানীখিনি 3বাৰ 4বাৰ ধুলেও যে কিমান সুন্দৰ সুন্দৰ চাওকচোন, গাখীৰৰ নিচিনা বগা, একেবাৰে বগা ৰং ওলায়। আৰু এই চাউলখিনি যিখিনি পানী, এই পানীখিনি বহুত উপকাৰ আছে। এই চাউল ধোৱা পানীখিনিত আপুনি সৌন্দৰ্য চৰ্চাটো ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ কৰে মই আপোনালোকক দেখুৱাই দিম। আৰু এয়া মই প্ৰায় ব্যৱহাৰ কৰোঁ মই খেতিত, আৰু খেতি বা ফুলত সদায় এই পানীখিনি দিবচোন। এই পানীখিনি দিলে ইয়াৰ বহুত উপকাৰ আছে। আৰু এই চাউলখিনি চাওকচোন, দোকানৰ চাউলৰ আৰু এই ঘৰৰ চাউলৰ মাজত কিমান পাৰ্থক্য ন। গাখীৰৰ নিচিনা বগা পানী ওলায়। আৰু এই পানীখিনি সদায় ৰাতিপুৱা যিখিনি ওলাই দৌৰিকে মই ফুলৰ টাবকেইটা, ওচৰৰ টাবকেইটা যিকেইটা আছে তাতে দি দিওঁ। আৰু এই পানীখিনিয়ে ফুলত বহুত উপকাৰ সাধন কৰে। আৰু আপোনালোকে এই পানী পেলাই নিদিব। আৰু এনেকৈ চাউল ধোৱা, দালি ধোৱা পানীবোৰ আপোনালোকে এনেকৈ খেতিত ব্যৱহাৰ কৰিব। যিকোনো গছতে দিব, বহুত মানে তাৰ উপকাৰ আছে। আৰু গজাল স্বাস্থ্য পাতি ভাল হয় আৰু দেখাত সৌন্দৰ্য হয়। গতিকে যিকোনো বস্তুৰে উপকাৰ থাকে। গতিকে পেলাই নিদি পেলাই এনেকৈ ওচৰতে পোৱা যিখিনি ইউজ আছে সেইখিনি কৰিব লাগে আমি, হয়নে নহয়। আৰু আজিলৈ ইমানে